ভাবি থাক ভাবি ভাবি তোৰ এই পেটডাল সোমাই যাব কিন্তু তোৰ এই আইডিয়া ওলাই নাহে হয়নে কিন্তু তই এটা কথা জাননে এই যে পেটত ভবা বস্তুবিলাক যেতিয়া চৰ্বিত ফচি যায় তেতিয়া আকৌ যদি এনেকে খোজকাঢ়ি দিয় ওলাই আহে হয় নেকি ৱাইন শ্বপত আৰু মই ৰাম হ'ব দিয়ক আপুনিও ৰামত মুখ দিলে মানুহ মাৰিবা ৰাম ওপৰৰ জনাৰ কথা কৈছে কিন্তু আপোনাৰ নিচিনা হুবহু মানুহ এটা মই দেখিছো হে মোৰ নিচিনা মোৰ নিচিনা মানুহ মইহে আছোনে আৰু নাকা ডিঙি গামোচা চামোচাই দেখিছো নমস্কাৰ দৰ্শকসকল বিৰতিৰ পাছত পুনৰবাৰ স্বাগতম জনাইছো আপোনালোকৰ আপুনি কিয় বকি আছে আপোনাৰ ইণ্টাৰভিউ ল'বলৈহে আপোনাক মাতিছে মাই গড চৰি দেছো মোক চৰি নহয় তেখেতক চৰি দাদা একো নাই সাংবাদিক মানুহ আহি যায় গম পাইছে আকৌ এবাৰ যাওঁ কোন ঘৰৰ মতা মানুহটো কণ্ট্ৰললৈ চাউল আনিবলৈ যোৱাৰ পিছত কোন ঘৰৰ দোকানীয়ে ঘৰতে বিস্কুটৰ পেকেট দি গ'ল এনেকুৱা ধৰণৰ কিছুমান কথা ইঘৰৰ পৰা সিঘৰত মায়ে বিয়া পাইছিল আৰু মানুহে সেইকাৰণে খোলোৱা উপাধিও দিছিল কিন্তু মায়ে এইখিনি বাতৰি আচলতে নিদিয়া হ'লে কাৰো চৰিত্ৰ আজি সন্মুখলৈ নাহিলহেঁতেন আৰু সেই বস্তুটো মই প্ৰফেচনেলি লৈছোঁ সাংবাদিকতা হিচাপে সেইকাৰণে মই বঁটা পালোঁ আৰু মায়ে প্ৰফেচনেলি নল'লে সেইকাৰণে মায়ে বঁটা পালে হয় আপোনালোকে থ্ৰুতে তেওঁৰ গোটেই কাহিনীটো শুনিবলৈ পালে তেওঁ কেনেদৰে সাংবাদিকতাৰ ক্ষেত্ৰখনৰ লগত জড়িত হ'ল আৰু আমি এবাৰ তেওঁক আমি বঁটাটো দিব বিচাৰিম আমি সকলোকে আহিবলৈ অনুৰোধ জনাইছোঁ বঁটাটো আমি প্ৰদান কৰিম এক মিনিট আপুনি অকণমান চাই দিলে হওক কি ক'লে এইটো জ্যেষ্ঠ সাংবাদিকৰ বঁটা নহয় আপুনি গোপাল দত্ত আপুনিতো গোপাল দত্ত নহয় সেইজন গোপাল দত্ত না মই গোপাল দত্ত আপুনি বঁটাটো ল'ব নোৱাৰে মানে কি বেলেগ গোপাল দত্ত নহয় আপুনি বেলেগ কি বঁটা ৰাখছ এটা ল'ব নোৱাৰে আপুনি ল'ব নোৱাৰে দি দিয়ক আৰু কিয় নোৱাৰি এইজন গোপাল দত্ত নহয় নহয় কিন্তু অপমান নহয় দে হয় সেইজন দি দিয়ক আপুনি ল'ব নোৱাৰে দি দিয়ক আপোনাক মাতি দিয়ক বাই বাই আপুনি এখন কেনে কৰিছে সেইজন নহয় নহয় আপোনালোকে নিজৰ মানুহ এনেকুৱা হ'লে দিয়ক মই কৈছোঁ দিয়ক বুলি কৈছোঁ নহয় এইটো মোৰ বঁটা আপোনালোকে এনেকুৱা নকৰিব এইটো মোৰ বঁটা মৰি থাকিব মৰিলি নেকি চৰি মই সপোন দেখিছিলোঁ শ্ৰেষ্ঠ সাংবাদিকৰ বঁটা দি আছে ক'ত শ্ৰেষ্ঠ সাংবাদিকৰ বঁটা ক'ত মাল নাইকিয়া মূৰটো টানি আছোঁ চৰি হৰ খুৰা কি দেখিলো মাৰি পেলাবহে মানুহ চানো ভালকে উশাহটো লৈছো ঠিকে আছে নে মোক জৰাখণ্ড ফলাদি ফালিবলৈ ধৰিছো বচাবহে লাগে নহয় মই টোপনি জ্বালাতে তোৰ ক'ত ধুও ভাবিয়ে নাপালো এই কিবা এটা কৰ ই কিন্তু মালে মাংসই খাই চব চেছ কৰিছে কিবা এটা ভাব তাকেই আমি এটা কাম কৰোঁ এতিয়া ধুনীয়াকৈ শুই থাকোঁ কাইলৈ ৰাতিপুৱা ভাবিম শুগে যা সেইফালে যা যাম এটা কাম কৰোঁ নেকি মই কিন্তু মোৰ নাটানো মই ডাইৰেক্ট শুলকাইহে পেলাম তন্ময় উঠা আকৌ 5 মিনিট 1 ছেকেণ্ডো আৰু শুব নোৱাৰা 5 মিনিটকে 2 ঘণ্টা গ'ল আৰু আজি ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন দিব তোমাৰ অলপো এক্সাইটমেণ্ট নাই ন সেইকাৰণেতো নিশ্চিন্ত হৈ শুই আছো ন ইমান দিনৰ মূৰত টেনশ্যনটো আজি চেছ হৈছে এনেকে শুই থাকিলে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন অফিচাৰে আহি তোমাক বিচনা নিদিয়েহি এনেকুৱা কোনজন অফিচাৰ আছে যোনে ৰাতিপুৱা 7টা বজাতে ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট লৈ ঘৰলৈ আহিব শুই থাকা তেতিয়াহ'লে কাটা চেলাৰী বেছি ধুনীয়া লাগি আছিল তোমাক হ'ব উঠা উঠা আকৌ তন্ময় তুমি গা পা ধুই ৰেডি হোৱা মানে দেৰিয়ে হ'ব উঠিছো ৰবা মই ব্ৰেকফাষ্ট ৰেডি কৰোঁগৈ চাও চান্নি আহা নাই কিয় মোৰ হাতেৰে আজিকালি সোৱাদ নোপোৱাই হ'লা নেকি নহয় গৰম পানী 1 গ্লাছ লাগে মই আনি দিম
তুমি থকাত তাই এইটো ৰুমলৈ আহিব নোৱাৰে বেলেগৰ লগত সন্দেহ কৰি গালি খালেও বেলেগ কথা কিন্তু নতুনকৈ অহা ছোৱালীজনীৰ লগত গুড মৰ্নিং খুৰা গুড মৰ্নিং এ আশা দিছো লগ মোলৈ আনিছে হয় থেংক ইউ বিনা চেনি নে হয় বিনা চেনি অ খুৰা আজি বোলে ৰেজিষ্ট্ৰেশ্যনৰ কামটো হ'লে ৰাতিলৈ পাৰ্টি হ'ব নহয় আকৌ মোকচোন তন্ময়দাই পাৰ্টি হ'ব বুলি ক'লে পাৰ্টি হ'বও পাৰে কিন্তু ৰেজিষ্ট্ৰেশ্যনটো নহ'বও পাৰে কিয় আপুনি মানে ৰেজিষ্ট্ৰেশ্যন হোৱাটো নিবিচাৰে বিচাৰোঁ মনে প্ৰাণে বিচাৰোঁ কিন্তু হ'ব আজি ৰেজিষ্ট্ৰেশ্যনৰ কামটো হ'ব আৰু ৰাতিলৈ পাৰ্টিও হ'ব হয় নেকি হ'ব হ'লে ভাল হয় আৰু হ'ব মই একদম খাটাঙে কেনেকৈ খাটাং ৰেজিষ্ট্ৰেশ্যন অফিচত তোমাৰ কোনোবা চিনাকি মানুহ আছে নেকি হে নহয় মই মানে লাকি মানুহটো সেইকাৰণেহে ক'লোঁ লাকি মানুহ কেনেকৈ মানে মই আগতে ব্লেক লিষ্টেড ঠিকাদাৰ এজনৰ ঘৰত কাম কৰিব গৈছিলোঁ আৰু মই যোৱা দুদিনমানৰ পাছতে তেওঁ 3খন দলঙৰ কাম পাইছে কি কোৱা আৰু মাজতে এজন এক্স এমএলএ ঘৰত কাম কৰিব গৈছিলোঁ আৰু নেক্সট ইয়েৰ তেওঁ আকৌ এমএলএ জিকিলে আকৌ সেইদিনাখন মই আপোনালোকৰ ইয়ালৈ আহিছোঁ আৰু অহা দিনাখনেই 50,000 টকাটো আৰু ৰেজিষ্ট্ৰেশ্যনৰ কামটো হ'ব বুলি কনফাৰ্ম হ'ল নে নহ'ল হয়তো তেন্তে ঠিকেই কৈছা কিন্তু তুমি প্ৰথম দিনাখনে আহি মোক চেনি খুৱাই মোৰ চুগাৰটো যে বঢ়াই দিছিলা সেইটো মোৰ ভাগ্যই নেকি ন ইছ এই খুৰা কিনো কৈ থাকে তই গেটৰ মুখৰ কলপুলি দুটা পুতি দিবি কলপুলি ক'ত পাম কলপুলি বিচাৰ পাবি গুৱাহাটীত ক'ত কলবাৰী দেখিছে ক'ত কলপুলি বিচাৰি পাম হ'ব 6 মাইল বা গণেশগুৰিৰ পৰা মই নাই দিম বাৰু ঠিক আছে হ'ব তই এটা কাম কৰিবি লিখাই আছে ছাৰ তই এডাল আম পাতৰ মালা আহিব লাগিব কিন্তু আমি যদি জীৱনত কিবা এটা ডাঙৰ ভাল কাম কৰিবলৈ লওঁ নহয় আমি মনৰ জাবৰবোৰ যেনে ধৰা এই কাম ক্ৰোধ অহংভাৱ লোভ খং এইবোৰ মনৰ পৰা জাবৰ হিচাপে উলিয়াই দিব লাগিব ইমান ধুনীয়া কথা ৰাতিপুৱাই ক'ৰ পৰা ওলাই ক'ৰ পৰা ওলাব আৰু সেই জাবৰ বেগৰ পৰাই ওলাই আহে মই দাদা আকৌ নিমন্ত্ৰণ দিছোঁ দে বৌ হয় 2জন আহি যাব আজি অকলে নাহিব আপুনি দেখোন কাকো চিনিয়ে নাপায় বেয়া পাব নহয় অকলে হয় মই নাই কোৱা দেই দাদাক তেনেকৈ মই কৈছোঁ যে আজি আমাৰ বিয়লি বৃন্দাবনৰ ৰেজিষ্ট্ৰেশ্যন হ'ব যদি আমাৰ বিয়লি বৃন্দাবনৰ মানুহ বাঢ়ি আহে তেতিয়াহ'লে মই চাগে অট' কামটো বাদ দিব লাগিব আৰু সেইটোহে কৈছোঁ ভোকত খাবলৈ সময় পোৱা নাই বিস্কুট এখিলা খাই আছোঁ তই এৰি দিলে আপোনালোকক কিয় পাহৰিম বাৰু আহিব কিন্তু দে বৌ কি ক এইকেইটা তাত দি দিওঁ নতুন পানীকেইটা লৈ আহোঁ জানো তোমাৰ কামবোৰ কৰ তই এটা কাম কৰিবি কওক তই গেটৰ মুখৰ কলপুলি দুটা পুতি দিবি কলপুলি ক'ত পাম কলপুলি বিচাৰ পাবি গুৱাহাটীত ক'ত কলবাৰী দেখিছে ক'ত কলপুলি বিচাৰি পাম হ'ব 6 মাইল বা গণেশগুৰিৰ পৰা মই নাই দিম বাৰু ঠিক আছে হ'ব তই এটা কাম কৰিবি লিখাই আছে ছাৰ তই এডাল আম পাতৰ মালা আহিব লাগিব মালা কাটিব মন নোৱাৰো দেই মই চক আম গছত উঠি আমললি পৰুৱাৰ খোজ খাই মই আম পাত আনি দিম মালা এক ছোৱালীজনী কাটি দিবলৈ ক'ব আচ্ছা ৰ'বচোন দেই এই তন্ময়দা কিবা আৰ্টিষ্ট আহিব বুলি কৈছিলে সেইকাৰণেতো বেছি চিন্তা হৈছে এতিয়া চাউণ্ড ছিটৰ পৰা মানুহে ফোন কৰিলে তেতিয়াহ'লে ডিজি গাড়ী লাগিব মহন্ত দাই ডিজি গাড়ীখন আমাক চলাবলৈ দিছে চাওকচোন মহন্ত দাৰ অন্তৰখনলৈ চাওক এই বৃদ্ধাশ্ৰমখনলৈ এখন ডিজি গাড়ী পঠিয়াই দিছে চাওক এই মাহৰ পাৰ্কিঙৰ পইচাটো নিদিয়ে আৰু গাড়ীখন এতিয়া ক'ত ৰাখিবি জাননে ক'ত ৰাখিম মোহনৰ ঘৰ গেটৰ মুখত ৰাখি দিবি মানুহ ল'ব নোৱাৰাকৈ ৰাখি দিওঁ সেই মাংগলিক কাম কাজিয়া পেচাল নলগাবি আৰু চাউণ্ড চিষ্টেমটো ক'ত বহিব চাই দিবি তাই কি ক'লো কলগছ মালা মালা হৈ যাব মালা এপাহ ফুলেৰে মালা গাঁঠিব নোৱাৰি অকলশৰে জীৱন কটাব নোৱাৰি জানি ঠকটো চাইনা
খন্তি তাত আছে এই জানলাপাত লৈ লৈছোঁ আৰু ময়ো চচপেনটো লৈ লৈছোঁ তেওঁলোকৰতো চাহে তাহে লাগি থাকিব বঢ়িয়া আচ্ছা মিতা এই বিয়লি বৃন্দাবনখন এবছৰ হ'ল জানো নাই সেইদিনাখন স্থাপন কৰিছেহে দেখোন তাকেতো মই ভাবিছোঁ এবছৰ নহওঁতেই ইমান ডাঙৰকৈ ভোজে ভাতে আয়োজন এইটো মনৰ শান্তিৰ কাৰণেহে কৰিছে নেকি বুজিছ কাৰণ বহুত ঘাট প্ৰতিঘাত দেখিছেতো আছামখনে আমাৰ চকুৰ আগতে দেচোন কিমানখিনি কাহিনী হৈ গৈছে কিন্তু আজি নিচিনা এনেকুৱা এটা দিন দেখিব বুলি আকৌ মই সপোনতো ভবা নাছিলোঁ হয় আৰু এটা কথা মিতা মই উপলব্ধি কৰিছোঁ দেই আমি ধৰা মানুহৰ জাবৰ জোঁথৰ চোৱা ভাতৰ টোপোলা এই নলা নৰ্দমা এই নলা নৰ্দমা এইবোৰ চাফা কৰি থাকো কিন্তু আমি যদি জীৱনত কিবা এটা ডাঙৰ ভাল কাম কৰিবলৈ লওঁ নহয় আমি মনৰ জাবৰবোৰ যেনে ধৰা এই কাম ক্ৰোধ অহংভাৱ লোভ খং এইবোৰ মনৰ পৰা জাবৰ হিচাপে উলিয়াই দিব লাগিব ইমান ধুনীয়া কথা ৰাতিপুৱাই ক'বা ওলাই ক'ৰ পৰা ওলাব আৰু সেই জাবৰ বেগৰ পৰাই ওলাই আহে বঢ়িয়া বঢ়িয়া নাজানো প্ৰভু তোমাৰ এয়া কি লীলা এটা চোৰক আজি তুমি আশ্ৰমৰ প্ৰশাসনিক বিষয়ে পাতি দিলা পাপা মিছ ইউ পাপা এইখন ঘৰৰ মানুহকেইটা যদি মই লগ নাপালোহেঁতেন এতিয়া মই চাগে থানা লকআপ কোৰ্ট কেছাৰী জেলে জেলে ট্ৰেন্সফাৰ লৈ ফুৰিবলগীয়া হ'লহেঁতেন আজি এই মাংগলিক কামৰ কলপুলিটো এই দুখন হাতেৰে পুতাইছে যি দুখন হাতেৰে মই কিমানৰ জেপ কাটিছিলোঁ কিমানৰ ঘৰৰ হুক ভাঙিছিলোঁ আৰু আজি ককাইদেউ আপুনি সমাজৰ এজন অংগুলিমালক বাল্মীকি বনালে এটা পাৰ্মানেণ্ট পোষ্ট দিলে অংগুলিমালক মোৰ কাৰণে এই গোবিন্দ দাদাটো বিশ্বৰ প্ৰথমজন হেবাং দেৱতা তুমি নতুনকৈ কৰিছা ন সেই বিউটিচিয়ান হ'লো যে নিজে ধুনীয়া হৈ নাথাকিলে দেখোন কাষ্টমাৰে নাহে মানে তুমি নিজৰ কাৰণে এক্সাৰচাইজ নকৰা কাষ্টমাৰ কাৰণে কৰা নবহো দিয়ক মই মানে আচলতে নিমন্ত্ৰণ এটা দিবলৈ আহিছোঁ নিমন্ত্ৰণ কিহৰ আপুনিতো আৰু জীয়াই পঠাইছে নিমন্ত্ৰণটো দিবলৈ সেই জানো ইমান শান্তি পাইছোঁ আজি গুড মৰ্নিং গুড মৰ্নিং তুমিও এক্সাৰচাইজ কৰা আপুনিও কৰে নেকি ৰেগুলাৰ তুমি নতুনকৈ কৰিছা ন সেই বিউটিচিয়ান হ'লো যে নিজে ধুনীয়া হৈ নাথাকিলে দেখোন কাষ্টমাৰে নাহে মানে তুমি নিজৰ কাৰণে এক্সাৰচাইজ নকৰা কাষ্টমাৰ কাৰণে কৰা চৰি তুমি কৰা 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 আজি ৰাতি ভাত খোৱাকৈ আহিবা এবাৰ আমাৰ বিয়লি বৃন্দাবনলৈ ডাঙৰ আয়োজন দেখোন আপুনি যাব চাওঁচোন ময়ো চাওঁচোন যাবা আকৌ আজিকালি জীয়াবৰ লগত এখন তোমাৰ বেলেগ দোস্তি সেইকাৰণেই নাযাওঁ চাওকচোন গোপাল দা বৌৱে জানেই মই কাম বিচাৰি আছোঁ তাত ৰান্ধনি দৰকাৰ হৈছে মোক এবাৰো নক'লে সেইদিনা থ্ৰেডিং কৰিবলৈ মাতিছিল দিলোঁ বাপেকে ভালকৈ এচাত গৈ আহকগৈ বল
হেৰা হেৰা সহোদৰ ককাইৰা আহিছে ককাই মানে ককাইৰ কি এইডালে বুজিয়ে নাপায় হা আহক পাৰিনে এইটো ৰুমলৈকে আহিব একেবাৰে পাৰে আহক প্ৰভু আহক আহক কমাই আহক মানে ড্ৰয়িং ৰুমত নাপালোঁ যে কৃষ্ণ একো নহয় একেবাৰে নহা মানুহ আহিলে বহক নবহো দিয়ক মই মানে আচলতে নিমন্ত্ৰণ এটা দিবলৈ আহিছোঁ নিমন্ত্ৰণ কিহৰ আপুনিতো আৰু জীয়াই পঠাইছে নিমন্ত্ৰণটো দিবলৈ সেই জানো ইমান শান্তি পাইছোঁ আজি আমাৰ বিয়লি বৃন্দাবনখন যে ৰেজিষ্টাৰ হ'ল কষ্ট কৰিছিলাহে সেইকাৰণে আজি সুখৰ ভাগ লোৱা আমাৰ গোপালেহে কি কৰে আৰু জানো জীয়াই আপোনালোকক কিন্তু একেবাৰে ভাত খোৱাকৈ মাতিছেহে যাম যাম ইমান এটা ভাল খবৰ কালি ৰাতি এইবিলাক কথা পাতি পাতি কেতিয়া টোপনি গ'ল মই গমেই নাপালোঁ আচলতে ৰাতিপুৱা সদুতেহে গম পালোঁ তোমাৰ ভাই বোলে নুশুলেই যাম দিয়ক আহিব দেই জীয়াই কিন্তু বৰ জোৰকৈ মাতিছে নিশ্চয় যাম আহিলে বেয়া পাব হে যামেই তাইক ঐ তই নামাত মোক থাকিবি নে কিবা এটা